লাহৰিঘাট বিধানসভা সমষ্টিৰ বিজেপি নেতা তথা আগন্তুক নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জাভেদ আহমেদৰ এনবি নিউজে লাহৰিঘাট ব্লক কমিউনিটি হলত আয়োজিত নগাঁও লোকসভা সমষ্টিৰ পোষ্ট মৰ্টেম এক ব্যতিক্ৰমী লাইভ টেলিকাষ্ট বক্তব্য প্ৰদান তেখেতৰ সবল নেতৃত্ব বিজেপি দলৰ সংখ্যালঘু কৰ্মকৰ্তাসকলক একত্ৰিত কৰি বিজেপি দলৰ প্ৰতি ধাৱান্বিত কৰাৰ বিগত 10 বছৰ ধৰি নেতৃত্ব দি আহিছে। লাহৰিঘাট সমষ্টিৰ বিজেপি দলৰ কৰ্মকৰ্তাসকলে সংখ্যালঘু প্ৰাৰ্থী হিচাপে নগাঁও লোকসভা সমষ্টিৰ পৰা তেখেতক প্ৰাৰ্থিত্ব সবল দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। তেখেতে বিগত 10 বছৰ ধৰি সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপি দলৰ সবল নেতৃত্ব দি আহিছে। মুঠৰ ওপৰত আগন্তুক নগাঁও লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী হিচাপে দলৰ হাইকমাণ্ডে কাক টিকট প্ৰদান কৰে সেয়া হ'ব সময়তে লক্ষণীয়। লাহৰিঘাটৰ পৰা মেহবুব আনোৱাৰ ৰিপৰ্ট নিভাজ অসম লাইভ। আমাৰ উপভোক্তা বক্তা কংগ্ৰেছৰ ফালৰ পৰা কৈছে, আমাৰ বিভিন্ন সংগঠনৰ পৰা কৈছে, আৰু আমাৰ জ্যেষ্ঠ ব্যক্তি এই অঞ্চলৰ নাগৰিক এইবোৰ সংগ্ৰামীয়েও কৈছে। কিন্তু তেখেতে কি ক'ব যাওঁ 12 স্বাধীনৰ পিছত আজি বৃহৎভাৱে কংগ্ৰেছে ৰাজত্ব কৰিছে অসমত। আমি অসম গণ পৰিষদে 9 বছৰ কৰিছোঁ। আমি ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়া 8 বছৰ ৰানিং চলি আছে। এই লাহৰি ৰাইজে জানে আজি প্ৰায় 100খন গাঁও আমাৰ বিলীন হৈ গৈছে এই অঞ্চলত বিশেষভাৱে লাহৰি। আজি তেখেতলৈ কৈছে বিভিন্ন কাম কৰিছে, হয়, বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে পাৰ্লিয়ামেণ্টত, হয়, কিন্তু কথা হৈছে আজি আমাৰ মানুহখিনি কেনেকৈ সুৰক্ষা তেখেতে দিছে, পুনৰ সংস্থাপন কিমান দিছে, গৰাক মৰ্যাদা কিমান তেখেতে আনৰ প্ৰটেকশ্যনৰ কাৰণে কি কাম কৰিছে। এনবি নিউজৰ জৰিয়তে ক'ব খোজো, বৰ্তমান চৰকাৰৰ আমাৰ ইয়াত প্ৰতিনিধি নাই, তথাপিও আমাৰ চৰকাৰে লাহৰিৰ কাৰণে বিভিন্নভাৱে প্ৰটেকশ্যনৰ পৰা আৰম্ভ কৰি প্ৰায় 300 কোটি টকা অতিৰিক্ত চেংচন হৈছে পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে। কিন্তু আজিলৈকে কোনো প্ৰস্তাৱ নবঢ়ালে আমাৰ লাহৰি অঞ্চলৰ কাৰণে যে গৰাখহনীয়া অঞ্চলৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিব লাগে। কিন্তু আমাৰ চৰকাৰে বৰ্তমান এটা ভুল ব্যৱস্থা